যেনেকৈ বুলডোজাৰেৰে মিয়াক খেদিছে তেনেকৈ আপোনাকো খেদিম। মিয়াকেইটাক যেনেকৈ বুলডোজাৰ লৈ খেদিছে ন, আপোনাক তাৰ পৰা মই খেদিম। এক সপ্তাহৰ সময় দিছো, ইয়াৰ পৰা ওলাই যা, নহলে জেচিবি লগাই ঘৰ গুৰি কৰি দিম। মই এসপ্তাহ মই দিছো, তাৰ পৰা ওলাই যা, নহলে মই জেচিবি লগাই গোটেই ঘৰ ঘূৰা কৰি দিম। এটা দুটা নহয়, একেলগে 4টা পৰিয়ালক এই ধমক। আপোনালোকে শুনা কল ৰেকৰ্ডিংটোত ধমক দিয়াজন কোনো সাধাৰণ লোক নহয়, তেওঁ বিশ্বনাথ জিলা আয়ুক্ত মনীন্দ্ৰ নাথ নাটে। ফোনযোগে আয়ুক্তজনে ক'লে নেপাললৈ গুচি যা। গুচে তাৰ পৰা যা, নিজৰ য'ত নেপালত আছে য'ত আছে তাত যাগে। গহপুৰ মহকুমাৰ হেলেম ৰাজচক্ৰৰ অন্তৰ্গত বালিগাঁৱৰ 4টা খিলঞ্জীয়া গোৰ্খা সম্প্ৰদায়ৰ পৰিয়ালক উচ্ছেদ কৰাৰ ভাবুকি প্ৰদান কৰিছে বিশ্বনাথ জিলা আয়ুক্তই। বিগত প্ৰায় 60-70 বছৰ ধৰি বালিগাঁৱৰ একেটা স্থানতে বংশানুক্ৰম অনুসৰি বসবাস কৰি অহা পৰিয়ালকেইটাক উচ্ছেদ কৰাৰ ষড়যন্ত্ৰ ৰচিছে বুলি অভিযোগ উত্থাপন হৈছে। গোপাল শৰ্মা নামৰ ব্যক্তিজনক বিশ্বনাথ জিলা আয়ুক্তগৰাকীয়ে ফোনযোগে এইদৰে গালি গালাজ কৰে। মই নিজে থিয় এই মিয়াকেইটাক যেনেকৈ বুলডোজাৰ লৈ খেদিছে ন, আপোনাক তাৰ পৰা মই খেদিম। আপোনাৰ ঘৰ কওক, অৰিজিনেল ঘৰ কওক। হ্যাঁ ঘৰ কওক আপোনাৰ অৰিজিনেল ঘৰ। অরিজিনাল অৰিজিনেল ঘৰ কওক আপোনাৰ। অরিজিনাল আমি ইয়ারে হয় ক'ত অৰিজিনেল আপুনি ইয়াৰে? কেতিয়াৰ পৰা আপোনাৰ ইয়াত কাগজ পত্ৰ দেখা আপোনাৰ অৰিজিনেল ইয়াৰে? লাজ নাই লোকৰ মাটিৰ ওপৰত চকু দি তাৰ বেদখল কৰিবলৈ? কালি পুৰা মই এসপ্তাহ মই দিছো, তাৰ পৰা ওলাই যা, নহলে মই জেচিপি লগাই গোটেই ঘৰ ঘূৰা কৰি দিম। মই নিজে থিয় হ'ম তাতে পুলিচ লৈ। গুচে তাৰ পৰা যা, নিজৰ য'ত নেপালত আছে য'ত আছে তাত যাগে। লোকৰ ইয়াতে আহিলে যদি ইয়াত থাকিব বিচাৰে ভালকে মাটি বাৰী কিনি ঘৰ বনাই তাত। লোকৰ মাটি ইয়াতে তুমি দালাল নহয় ন, দালাল নেকি? লোকৰ মাটি জবৰদস্তি কৰি মানুহ সোমাই গৈছে। মই এসপ্তাহ মই দিছো, তাৰ পৰা ওলাই গুচি যা, নহলে মোৰ খেল চাবি। ঘৰ ভাঙি ঘূৰা কৰি দিম, কোনো একো কৰিব নোৱাৰিব। পুলিচ লৈ গৈ ঘৰ ঘূৰা কৰি দিম। গোপাল শৰ্মা নামৰ উদ্যমান যুৱক এজনক আমাৰ বিশ্বনাথ জিলা আয়ুক্ত মনীন্দ্ৰ নাথ নাটে ডাঙৰীয়াই টেলিফোনযোগে যি বাৰ্তা তেখেতে কৰিছিলে, তেতিয়া এটা কথা প্ৰকাশ কৰিছে, তেখেতৰ যি টেলিফোন আছিলে সেই মোবাইল ফোনটো অট'মেটিক ৰেকৰ্ড হয়। সেই ৰেকৰ্ডত এটা কথা আমি উল্লেখ গোটেইখিনি প্ৰকাশ পাইছোঁ, জানিবলৈ পাইছোঁ। তেখেতে সেই মোবাইলত এটা কথা স্পষ্টকৈ কৈছে, প্ৰথমতে সেইখিনি কথা ক'ব লাগিব। তেখেতে তাত উল্লেখ কৰিছে যে তহঁতে আমাৰ খিলঞ্জীয়া মিচিং জনগোষ্ঠীয় মাটি তহঁতে আত্মসাৎ কৰিছ, দখল কৰি পেলাই তহঁতে সেই মাটিখিনি দখল কৰাৰ অধিকাৰ কোনে দিলে? তহঁতক মিয়াক যেনেকৈ বুলডোজাৰ লগাই পেলাই যেনেধৰণে উচ্ছেদ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ, ঠিক তেনেধৰণে তহঁতক আমি সেই ব্যৱস্থা কৰিম। এসপ্তাহৰ সময় দিছোঁ, সেই এসপ্তাহৰ সময়ৰ ভিতৰত যদি সেই মাটি তেওঁ তাৰ পৰা এৰি যদি নাযাওঁ, তেতিয়াহ'লে তহঁতে নেপালত তহঁতক আমি খেদাই পঠাম, আৰু তহঁতে নেপালৰ ব্যক্তি হয়, তহঁতৰ ইয়াত কোনো স্থান নাই, তহঁতক কোনে স্বীকৃতি দিছে? নেপালীসকল নেপালৰ ইয়াত কোনো তহঁতৰ অস্তিত্ব নাই বুলি আমাৰ বিশ্বনাথ জিলা আয়ুক্ত মহোদয়ে যি তেখেতে টেলিফোনে যি ভাবুকি দিছে, আমি অসম গোৰ্খা কল্যাণ গহপুৰ জিলা সমিতিয়ে এই ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰিছোঁ। জিলা আয়ুক্ত মনীন্দ্ৰ নাথে এনেধৰণে ফোনত দিয়া ভাবুকিৰ পিছতেই জাঙুৰ খাই উঠিছে বিভিন্ন গোৰ্খা সম্প্ৰদায়ৰ সংগঠন তথা সচেতন ৰাইজ। নিজে ফোন কৰি ধমকি দিছে। এটা কথা স্পষ্ট, আৰু মই সংবাদ মাধ্যমৰ আগত মই গৌৰৱেৰে কওঁ, মই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উপ সভাপতি। আমি তেনেকুৱা এটা জাতিক নেতৃত্ব দি থকা নাই অসমত যে ইয়াত কোনোবা বিদেশী মানুহ আছে, নেপালৰ মানুহ আছে, তেনেকুৱা জাতিক আমি নেতৃত্ব দি অহা নাই। এই কথাটো স্পষ্টভাৱে বিশ্বনাথৰ আয়ুক্ত মহোদয়ক মই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা মই ঘোষণাই কৰি দিছোঁ। যদি তেখেতক গোৰ্খা জাতিটোক লৈ পেলাই যদি কিবা তেখেতক ক'বলগীয়া আছে, গোৰ্খা জাতিটো যদি বিদেশী হয় বুলি প্ৰতিপন্ন তেখেতে কৰিব পাৰে, তেতিয়াহ'লে আমি কিন্তু ইতিহাস আৰু আমাৰ হাতত থকা নথিখিনি লৈ আমি তেখেতৰ লগত বহিবলৈ আমি সাজু আছোঁ। 1966 চনৰ পৰা 1990 চন পৰ্যন্ত মাটিৰ খাজানা দি অহাৰ লগতে স্থানীয় চৰকাৰী গাঁও প্ৰধান আৰু বালিগাঁও উন্নয়ন সমিতিয়ে প্ৰদান কৰা প্ৰমাণ পত্ৰত উক্ত মাটিত উক্ত পৰিয়ালকেইটাই যে দশক দশক ধৰি বসবাস কৰি আহিছে সেই কথা উল্লেখ কৰে। হয়, তে এই গোপাল শৰ্মা নামৰ যিটো পৰিয়াল, এই পৰিয়ালটোৱে আজি কেইবা দশকো ধৰি প্ৰায় 5টা দশক 6টা দশক ধৰি ইয়াতে বসবাস কৰি আছে। তাৰ পাছতো 1982 চনত কোনোবা এটা পৰিয়ালে
এই মাটিটোৰ নিজৰ নামত ম্যাদী কৰিলে তাৰ পাছতো কিন্তু এই পৰিয়ালটোৰ প্ৰায় গোপাল শৰ্মাৰ পৰিয়ালটোৰ প্ৰায় কণ্টিনিউৱাছলি অসম চৰকাৰৰ ৰাজহ বিভাগে বা মানে এই যিটো আপোনাৰ ৰাজহ বিভাগ বুলিয়ে ক'ব লাগিব ৰাজহ বিভাগে কিন্তু খাজানা লৈ আছে খাজানা লোৱাও 40 বছৰ কণ্টিনিউৱাছলি খাজানা লোৱাৰ পাছতো তো আমি সাধাৰণতে যিটো কথা জানো যে এটা পৰিয়ালৰ পৰা খাজানা লৈ থকা মাটিটোৰ তৌজি যদি মাটি হয় তেতিয়াহ'লে সেই মাটিটো যেতিয়া ম্যাদীকৰণ হয় ম্যাদীকৰণ হোৱাৰ সময়ত সেই তৌজি খাজানা দি থকা মানুহজনৰ পৰিয়ালটোৱে নিশ্চয়কৈ গম পায় কিন্তু এই পৰিয়ালটোক অৱগত নকৰাকৈ 1982 চনতেই কেনেকৈ এই মাটিডোখৰ আন কোনোবাৰ পৰিয়ালত ম্যাদীকৰণ হৈ গ'ল বা তাৰ পাছৰ পৰ্যায়তো এই পৰিয়ালটোৱে কেনেকৈ খাজানা দি থৈ গ'ল কণ্টিনিউৱাছলি এই বিষয়টো কিন্তু আশ্চৰ্যজনক এটা বিষয় হৈছে প্ৰথম কথা আৰু দ্বিতীয় কথাটো হ'ল ডিএম আমাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বুলি ক'লে আমি সাধাৰণতে অসমত তেখেতৰ জিলাখনত বসবাস কৰা সকলো নাগৰিক এইটো ইয়াত জাতি জনগোষ্ঠীৰ কথা নাহে প্ৰত্যেকজন নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ কাৰণে তেখেত দায়বদ্ধ হৈ থাকে তো তেখেতৰ মুখৰ পৰা যদি এটা নিৰ্দিষ্ট পৰিয়ালৰ মুৰব্বীয়ে কাণত যদি টেলিফোনক বাৰ্তাত এনেকুৱা এটা বাৰ্তা পায় বোলো তুমি 7 দিনৰ ভিতৰত তুমি যাব লাগিব তুমি মিয়া বাংলাদেশী উঠোৱা দেখিছানে নাই মিয়া বাংলাদেশীৰ ঘৰবিলাক কেনেকৈ বুলডোজাৰ দি উঠাইছে তুমি দেখিছানে নাই তেনেকেই তোমাৰ ঘৰখন উঠোৱা হ'ব মই উঠাম মই কৈছোঁ এই ধৰণৰ বক্তব্য এটা আমি কিয় তেখেতে ক'লে আচলতে আমি তেখেতে ক'ব নালাগিছিল বা কিয় ক'লে বুলি কোৱাতকৈ তেখেতৰ বাক্য শাৰীতেই আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে তেখেত এগৰাকী ডিএম হৈ পেলাই এই ধৰণৰ বক্তব্য কিয় প্ৰকাশ কৰিলে আমি এগৰাকী সাধাৰণ আৰু সচেতন গোৰ্খা নাগৰিক হিচাপে এই কথাখিনি প্ৰকাশ কৰিছোঁ আমাৰ জাতীয় সংগঠনবিলাকে বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰিছেই তে সেই ধৰণে ডিচি মহোদয়ে যাতে নিজৰ এই যি মানে নক'বলগীয়া অবাচ্য কথাখিনি কৈছে তেখেতে নিশ্চয়কৈ প্ৰত্যাহাৰ কৰিব অন্যথা আমাৰ সংগঠনবিলাকে ইতিমধ্যে বিভিন্ন আন্দোলনৰ হুংকাৰ দিছে আৰু আন্দোলন কৰিবৰ কাৰণে বদ্ধ পৰিব ব্যুৰো ৰিপৰ্ট নেশ্যন এনি